নমস্কাৰ, সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে এটা পাই থকা ঘটনা কালীয় দমন নাটকখন সকলোৱে চাইছোঁ। শ্ৰীকৃষ্ণই কালীক দমন কৰা এই কালী পূৰ্বত কোন আছিল তাৰ বিষয়ে অকণমান আজি ব্যাখ্যাকাৰে ক'ব, তাকে শুনোচোন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ এটা সুন্দৰ কাহিনী ক'লে, কালিক দমিলে বুলি গোৱালে তুলিলে কীৰ্তি, সি কোনো আপোনাৰ খানে হৈল। এইটো কি ডাঙৰ কথা, কালিক দমন কৰাটো। এই উপহাস কৰিলে এতিয়া কালিয়া দমন গুৰুজনৰ কীৰ্তনত কালিয়া দমন লিখিলে। আজি আমি এই কালিৰ নাগৰ পূৰ্ব জন্মৰ কাহিনী এটা আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছো। কালিৰ নাগ আগৰ জন্মত চন্দ্ৰধ্বজ নামৰ এজন ৰজা আছিল। আগৰ দিনৰ ৰজাবিলাকৰ এটা নিয়ম আছিল, বছৰত এবাৰ হ'লেও মৃগয়া কৰিবলৈ যোৱা। আৰু তাৰ ব্যতিক্ৰম নাছিল চন্দ্ৰধ্বজ ৰজা। চন্দ্ৰধ্বজ ৰজাই এদিনাখন সৈন্য সামন্ত লৈ মৃগয়া কৰিবলৈ অৰণ্যলৈ গ'ল। আৰু আগৰ এটা নিয়ম আছিল, মৃগয়া কৰিবলৈ যাওঁতে যদি দিনটোৰ ভিতৰত মৃগয়া চিকাৰ কৰিব নোৱাৰিলে ঘূৰি অহা নিয়ম নাই। পুনৰ আকৌ তেওঁলোকে ৰাতি থাকি হ'লেও পিছদিনা আকৌ চিকাৰ কৰিব লাগিব। এয়া আছিল নিয়ম। আৰু দুৰ্ভাগ্য, সেইদিনা চন্দ্ৰধ্বজ ৰজাই চিকাৰ কৰি সন্ধিয়ালৈ চিকাৰ বিচাৰিলে, কিন্তু চিকাৰ নাপালে। নাপাই ৰজাই সৈন্যবিলাকক ক'লে, সেই সৈন্যসকল আজি ৰাতিটো আমি কটাব লাগিব, তোমালোকে এটা ভাল ঠাই নিৰ্বাচন কৰা, যাতে ৰাতিটো সুখে শান্তিৰে আমি থাকিব পাৰো। এই বুলি সৈন্যবিলাকক আদেশ দিলে। সৈন্যবিলাকে বৰ ভাল ধুনীয়া ঠাই এটা নিৰ্বাচন কৰিলে। লাহে লাহে ৰাতি হ'বলৈ ধৰিলে, আৰু যিমানে ৰাতি হ'বলৈ ধৰিলে দুৰ্গন্ধই এনেকৈ চানি ধৰিলে য'ত উশাহ নিশাহ ল'ব নোৱাৰা হ'ল। ৰজা আৰু সৈন্যবিলাক আচৰিত হ'ল, ইমান সময় থাকিলো ইয়াত, ইমান ধুনীয়া আছিল, এই সময়তনো কিহৰ ইমান দুৰ্গন্ধ আহিল? ৰজা সৈন্যবিলাকক ক'লে, আদেশ দিলে, চোৱাচোন এই দুৰ্গন্ধটো ক'ৰ পৰা আহিছে, আৰু যদি ক'ৰ পৰা আহিছে বেয়া বস্তু, তেন্তে দূৰত নি থৈ আহিবা, তাতে দুৰ্গন্ধটো নাহে, আমি আৰু ইয়াতে থাকিম। এইবিলাক সৈন্যবিলাকে বিচাৰি গ'ল দুৰ্গন্ধটো ক'ৰ পৰা আহিছে। কিছুদিন যোৱাৰ পাছত দেখিলে এজন ঋষিৰ গাৰ পৰা দুৰ্গন্ধ ওলাই আছে। সেইজনে আছিল অগস্ত্যী মুনি। অগস্ত্যে কি কাম কৰে, সন্ধিয়া হ'লে যোগবলৰ দ্বাৰা গাৰ পৰা দুৰ্গন্ধ উলিয়াই দিয়ে, কাৰণ তেওঁৰ ওচৰলৈ যাতে কোনো আহিব নোৱাৰে, তেওঁক ডিষ্টাৰ্ব যাতে দিব নোৱাৰে, জগত যাতে তেওঁৰ আকৌ বিঘিনি নহয়। এই কথা আকৌ ৰজা সৈন্যবিলাকে জনা নাছিল। সৈন্যবিলাকে গাৰ পৰা দুৰ্গন্ধ ওলোৱা দেখি নাকে মুখে কাপোৰ সোপা দি দাঙি ল'লে, দি দূৰত থবলৈ গ'ল। কিন্তু ইমান দুৰ্গন্ধ এটা সময়ত অসহ্য হৈ কোন পলকত হাতৰ পৰা সৰি পৰিল গমেই নাপালে। আৰু পৰাৰ লগে লগে এই দুৰ্বাকাৰ অগস্ত্যী মুনিৰ ধ্যান ভংগ হৈ গ'ল। অগস্ত্যে হাৰ পাই ক'লে, কোন মহাপাপী মোৰ ধ্যান ভংগ কৰিলি, তহঁত কোন? সৈন্যবিলাকে ভয়তে থৰ কঁপিবলৈ ধৰিলে আৰু হাতযোৰ কৰি ক'লে, হে ঋষিবৰ, আপুনিতো জ্ঞানী, আপুনি জানে, আপোনাৰ গাৰ পৰা দুৰ্গন্ধ ওলোৱা দেখি ৰজাই আপোনাক দূৰলৈ থৈ দিব বিচাৰিছে, কাৰণ ৰজা আজি এইখন অৰণ্যত চিকাৰ কৰিবলৈ আহি ইয়াতে ৰাতিটো কটাব। এয়া তাৰ কাৰণে আমি আনিছো, ৰজাৰ আদেশ আনিলেও মৰিলো,
নানিলো মৰিলো আজিতো আমি ডাঙৰ বিপদত পৰিলো তেতিয়া কান্দি কান্দি যেতিয়া তেওঁলোকে ক'লে তহঁতৰ চিন্তা কৰিব না তহঁতক মই অভিশাপ নিদিওঁ কিন্তু ৰজাক মই অভিশাপ দিম এই বুলি ৰজাক অভিশাপ দিলে এই চন্দ্ৰদত্ত ৰজা তই নিজে কাষাৰ নহয় মোক ধ্যানত ভংগ কৰিলি তোক অভিশাপ দিলো তোক জলান্ধাৰ নমা হওক জলান্ধাৰ মানে পেট ফুৰা আৰু লগে লগে ৰজাৰ পেট একেবাৰে গঙা টপৰ নিচিনাকৈ ফুলিবলৈ ধৰিলে পেটটো যেন দুলিহান হ'ল উশাহ নিশাহ ল'ব নোৱাৰা হ'ল কষ্টত যেন প্ৰাণ যাওঁ 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 এই ৰজাই এই জগতৰ যিমান বৈদ্য আনিলে কিন্তু কোনেও ৰজাৰ বেমাৰ ভাল কৰিব নোৱাৰে কাৰণ পেটটোৰ কাৰণে মানে ইমান কষ্ট পালে যে উশাহ ঘূৰাই আনিব নোৱাৰা এদিনাখন নাৰদ দেখি এই চন্দ্ৰদত্ত ৰজা ৰাজসভালৈ আহিছে ৰজাই ভাবিলে দেৱকী নিশ্চয় মোক কিবা এটা ভাল উপায় দিব পাৰিব কান্দি কান্দি নাৰদক ক'লে হে নাৰদ তুমি দেখিছা মোৰ বিলাই এয়া কাৰণ অগস্তি মুনি মোক অভিশাপ দিলে যাৰ কাৰণে মোৰ জলান্ধাৰ বেমাৰ হ'ল তুমি মোক এই বেমাৰৰ এটা উপায় দিয়া নহ'লে মই জীৱনতে মৰিলো তেতিয়া নাৰদে ক'লে হে ৰাজন তোমাৰ এই বেমাৰ ভাল হ'ব যদি তুমি হিমালয়ৰ পাদদেশত থকা সৰোবৰৰ পৰাই এটা যদি বগা ৰাজহাঁহ ধৰি আনি তাৰ মাংস যদি খাব পাৰা তোমাৰ বেমাৰ ভাল হ'ব ৰজাই বোলে সেইটো পাৰিম কাৰণ মই সৈন্য পঠাই দি জাল পাতি ফান পাতি হ'লে মই যিকোনো প্ৰকাৰে আনিম এই বুলি নাৰদ গুচি গ'ল ৰজাই সৈন্যবিলাকক আদেশ দিলে সৰোবৰৰ পৰাই জাল পাতি ৰজাই মানে সৈন্যবিলাক এটা ৰাজহাঁহ ধৰি আনি ৰজাৰ আগত দিলে আৰু ৰাজহাঁহে যেতিয়া ৰজাক ক'লে হে ৰাজন এই নাৰদৰ কথা শুনি তই ভাবিছা মোৰ মঙহ খালে তোৰ বেমাৰ ভাল মোটেই ভাল নহয় মোক খাব পাৰিবি কিন্তু বেমাৰ ভাল নহয় তেতিয়া ৰজাই সুধিলে ভাল যদি তোৰ মঙহ খালে ভাল নহয় কি কৰিলে ভাল হ'ব বোলে যিজন ঋষিৰ তই অনিষ্ট সাধন কৰিলি সেই ঋষিৰ যদি চৰণ লোৱা পানী খাব পাৰা তেতিয়া তোৰ বেমাৰ ভাল হ'ব ৰজাই বোলে ভাল তোৰ কথা মানিলো কিন্তু যদি চৰণ লোৱা পানী খাই মোৰ বেমাৰ ভাল নহয় তোক কিন্তু এৰি নিদিওঁ তোক মই বান্ধি থম তেতিয়াই ৰাজহাঁহে বান্ধি থৈ যি কৰে কৰক মই ক'ব লগাখিনি ক'লো আপুনি যি কৰে কৰক আৰু তেতিয়া ৰজাই সৈন্যবিলাকক আদেশ দিলে এখন দলত উঠি ৰজাই অৰণ্যলৈ অগস্তি মুনিৰ ওচৰলৈ গ'ল আৰু অগস্তি মুনিৰ ওচৰ পাওঁতে এটা সুন্দৰ পাত্ৰত পানী লৈ গৈছিল এখন থাল লৈ গ'ল থালখনত ৰজাই এই অগস্তি মুনিৰ ভৰি দুখন দিবলৈ ক'লে আৰু এই পানীৰে চৰণ দুখন ধুই দিলে ধুই দিয়াৰ লগে লগে দেখিলে এই পানীত অসংখ্য পোকবিলাকে কিল বিলাই আছে এই ৰজাৰ দেখি ঘিণ লাগিল হৰি হৰি ইমান পোকবিলাকে কিল বিলাই আছে কেনেকৈ খাওঁ মানে ৰজাৰ একেবাৰে অন্তৰ শুকাই গ'ল ঘিণাত নাক কচালে ভাবিলে ৰজাই ভাবিলে ঘ্ৰাণেন অৰ্ধবদনম বোলে ঘ্ৰাণ লৈ আধা খোৱা হ'ব এই বুলি পানীখিনি ঘ্ৰাণ ল'লে আৰু বাকী পানীখিনিতো ক্ষীৰত মুচি ল'লে আৰু এই কাৰ্য দেখি অগস্তি মুনিৰ খং উঠিল অগস্তিয়ে ক'লে তোক মই পৰীক্ষা কৰিছিলোঁ হে ৰজা তই যে পানীত এই পোকবিলাক কিলবিলাই থকা দেখিছা আচলতে তোৰ অন্তৰত থকা বেয়া ভাৱনা বেয়া কামনা বেয়া চিন্তা তোৰ অন্তৰত থকা মলিবিলাকে এয়া পোক হৈ কিলবিলাই আছে তোৰ অন্তৰখন চা কিমান লেতেৰা
তোৰ অন্তৰখন ইমান পূৰ্ণ যাতক অভিশাপ দিলো মই পুনৰ কালিৰ নাগ হৈ জন্মগ্ৰহণ কৰিলি। ৰজাই কান্দি কান্দি ঋষিৰ চৰণত পৰি পৰি কান্দিলে। হে ঋষিবৰ, এবাৰ নহয় দুবাৰ আপোনাৰ মই ওচৰত দুখ কৰিলো, আপুনি মোক কৃপা কৰক। আপুনি মোক অভিশাপ দিছে কালিৰ নাগ হোৱাৰ কাৰণে, তাত মোৰ আপত্তি নাই, কিন্তু কি কৰিলে মই মুক্তি লাভ কৰিম আপুনি মোক সেইখন উপকাৰ জানো কৰিব নোৱাৰে। কান্দি কান্দি যেতিয়া দণ্ডৱতে ঋষিৰ চৰণত পৰিল, ঋষিৰ অন্তৰ কোমলিল। ঋষিয়ে ক'লে যা তোক আশীৰ্বাদ দিলো, কাৰণ যমুনাৰ ওচৰত এই কালি আৰু তেতিয়াই কি কৰিলে, ঋষিৰ অতিকৈ দয়া পুজি ক'লে তই যমুনাৰ ওচৰত এই হ্ৰদত থাকিবি, আৰু সেই হ্ৰদৰ নাম কালি হ্ৰদ। আৰু মই আশীৰ্বাদ কৰিলো এদিন কৃষ্ণৰ লগৰীয়াবিলাকে গৰু চাৰিবলৈ আহোঁতে ইয়াৰ পানী খাবলৈ আহিব আৰু আটাইবিলাকে মৃত্যু হ'ব। আৰু সেই ক্ৰোধকে তোক দমন কৰিবলৈ যেতিয়া তোৰ শিৰত ভৰি দিব আৰু তেতিয়াই তই মুক্তি লাভ কৰিব পাৰিবি। সেই কালিৰ শিৰত কিয় ভৰি দিছিল? কাৰণ ঋষিৰ চৰণ ধোৱা পানীখিনি ৰজাই শিৰত লৈছিল, সেইকাৰণে শিৰটো শুদ্ধ হৈছিল। আৰু সেইকাৰণে জগতৰ ঈশ্বৰ হৰিয়ে সেই কালি নাগৰ শিৰত ভৰি দি কালিক দমন কৰিলে। আৰু অগস্ত্যী মুনিৰ আশীৰ্বাদত এই কালিৰ নাগে মুক্তি লাভ কৰিলে। এয়া কালিৰ নাগৰ পূৰ্ব জন্মৰ বিৱৰণী। কিন্তু এই কথা শিশুপালে কি ক'লে, সামান্য এজন কালিক দমন কৰা, এখন সাপক দমন কৰাটো কি ডাঙৰ কথা। এই ভীষ্ম, এই কৃষ্ণৰ এইবিলাক কথা কৈ আমাক ভুলাব নালাগে। এই সাপ এখন দমন কৰাটো কিনো ডাঙৰ কথা। কোনো পধ্যেই কৃষ্ণই একো কৰিব নোৱাৰে, শ্ৰেষ্ঠ হ'ব নোৱাৰে। কাৰণ বেদ পন্থ নষ্ট কৰি ইন্দ্ৰ পূজা বন্ধ কৰিলে সেইজন জানো শ্ৰেষ্ঠ হ'ব পাৰে? কাৰণ যি পূৰ্বৰ পৰাই ইন্দ্ৰ পূজা চলি আছিল আৰু ইন্দ্ৰক বঞ্চনা কৰি নিজেই তাৰ খাদ্যবিলাক খালে, সেইজন জানো শ্ৰেষ্ঠ হ'ব পাৰেনে? এই বুলি শিশুপালে অনেক গালি দিলে কৃষ্ণক পাৰিলে ভীষ্ম আৰু গোটেই সভাসদৰ আগত। আৰু তেতিয়ালৈকে কিন্তু কৃষ্ণই অপেক্ষা কৰি আছিল, কাৰণ তেওঁৰ পাপ পূৰণ হোৱা নাই। ইয়াৰ পাছতো শিশুপালে আকৌ কৃষ্ণক কি বুলি গালি কৰে? কৃষ্ণ